হাউলিত ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ বিভাগৰ অভিযান মেছাৰ্ছ এভাৰেষ্ট গ্ৰুপৰ বিৰুদ্ধে অভিযান জিএছটি বিভাগৰ বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰ অভিযোগত এই অভিযান চলোৱা হৈছে ভুৱা নথিৰে মেছাৰ্ছ এভাৰেষ্ট গ্ৰুপে কৰ ফাঁকি দিয়াৰ অভিযোগ অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত নিৰ্মাণ কাৰ্যৰ লগত জড়িত প্ৰতিষ্ঠানটো জাকিৰ হুছেইন ফিৰোজ আহমেদ সালমা আক্তাৰ মালিকাধীন মেছাৰ্ছ এভাৰেষ্ট গ্ৰুপ জাল নথিৰে এই প্ৰতিষ্ঠানটো চলাই কৰ ফাঁকি দি অহাৰ অভিযোগ উত্থাপন হৈছে যাৰ বাবে সম্প্ৰতি অভিযান চলোৱা হৈছে হাউলিত ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ বিভাগে চলাইছে এই অভিযান বৃহৎ কৰ ফাঁকি দি বিভিন্ন ৰাজ্যত কাম কৰাৰ অভিযোগ উত্থাপন হৈছে এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে মেছাৰ্ছ এভাৰেষ্ট গ্ৰুপৰ বিৰুদ্ধে অভিযান চলাইছে জিএছটি বিভাগে বৃহৎ পৰিমাণৰ কৰ ফাঁকি দি ভুৱা নথিৰে মেছাৰ্ছ এভাৰেষ্ট গ্ৰুপে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত নিৰ্মাণ কাৰ্য সম্পন্ন কৰি থকাৰ অভিযোগ উত্থাপন হৈছে প্ৰতিষ্ঠানটোৰে জড়িত জাকিৰ হুছেইন ফিৰোজ আহমেদ আৰু সালমা আক্তাৰ অভিযান মানে এইটো আমাৰতো ৰেগুলাৰ কামে হয়তো আমাক চৰকাৰে দায়িত্ব দিছে সেইটো আমি দায়িত্ব মানে পালন কৰি আছোঁ আৰু গোটেই অসম গোটেই ভাৰততে চলি আছে আৰু যিহেতু জিএছটি মানে আমাৰ যিটো মানে ৰেভিনিউ কালেকশ্যন চৰকাৰৰ কাৰণে সেইটো মেইনলি টেক্সেশ্যন ডিপাৰ্টমেণ্টে দিয়ে চ' সেইটো মানে ফাঁকি দিয়াটো আমি নৰ্মেলি হ'ব নিদিওঁ আৰু যিখিনি বাৰু আমি আমাৰ ফালৰ পৰা মানে চলাই যাম তো জিএছটি ডিপাৰ্টমেণ্ট সদায় তৎপৰ আছে আমি আমাৰ ফালৰ পৰা 100% আমি কাম কৰি আছোঁ আৰু গোটেই অসমতে আমাৰ ডিপাৰ্টমেণ্টখনে কৰি আছে কাম আমি ইনভেষ্টিগেশ্যন মানে কি একচুৱেলি আমি যিটো ছিষ্টেমত আমি চাইছোঁ সেইটো এতিয়াতো আমিতো কিয় যে প্ৰমাণ হোৱা নাই চ' এমাউণ্ট আমি ক'ব নোৱাৰিম এতিয়াও আৰু এওঁলোকে এতিয়া মানে ডকুমেণ্টখিনি দিবলৈ বাকী আছে ডকুমেণ্টখিনি দিয়াৰ পিছত আমি যিটো মানে উলিয়াইছোঁ হিচাপ তাৰ লগতে মিলাই চাম তাৰপিছতে আমি একজেক্ট এমাউণ্টটো আমি ক'ব পাৰিম ইনপুট টেক্স ক্ৰেডিট বুলি যিটো কয় হয় মানে কি আল্টিমেটলি মানে কি জিএছটি ফাঁকিয়ে হয় চ' সেনেকুৱা আমি সন্দেহ মানে আছে আমাৰ সেইকাৰণে আমি ইয়াতে মানে অভিযান এটা চলাই আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত